কাঞ্চনমতী নদীৰ পাৰৰ কমল নগৰৰ কথা মনত আছেনে? সেই যে অশোক, চম্পা, গৌৰী আৰু শুকুলা নামৰ ঘোঁৰাটো, এই চৰিত্ৰবোৰ আপোনাৰ মোৰ তেনেই আপোন, আৱেগৰ সৈতে সম্পৃক্ত প্ৰতিটো চৰিত্ৰ। ৰঙাটিলাৰ লক্ষ্মীনাৰায়ণ ৰজাৰ ঘৰৰ পৰা আৰম্ভ কৰি চম্পাৰ ভাতৃপ্ৰেমলৈ সকলোবোৰ কিবা আমাৰ তেনেই চিনাকি। হয়, অসীমত যাৰ হেৰাল সীমা। প্ৰখ্যাত ঔপন্যাসিক কাঞ্চন বৰুৱাৰ অসমীয়া সাহিত্যৰ বহুল সমাদৃত উপন্যাস অসীমত যাৰ হেৰাল সীমা নপঢ়া মানুহ খুবেই কম ওলাব, যাৰ প্ৰতিটো পাতত আছে কৌতূহল। এখন কল্পনাৰ বিশাল সাম্ৰাজ্য এই উপন্যাসখন। গভীৰ অৰণ্যৰ মাজত আৱিষ্কাৰ হোৱা সেই পুৰণি সভ্যতাৰ কথাবোৰ তেনেই হৃদয়স্পৰ্শী। পূৰ্বেও এই উপন্যাসক লৈ চলিছে বহু সম্পৰীক্ষা। আকাশবাণী গুৱাহাটীত ধাৰাবাহিক পাঠ, ভ্ৰাম্যমানৰ মঞ্চত নাটকীয় উপস্থাপন ইত্যাদি বহু। কিন্তু এইবাৰ উপন্যাসৰ পৰা ৰূপালী পৰ্দালৈ অসীমত যাৰ হেৰাল সীমা। চিনে ক্ৰিয়েশ্যনৰ বেনাৰত উপন্যাসক চিনেমালৈ ৰূপান্তৰৰ যোজা। বুধবাৰে আইডল চলচ্চিত্ৰ গৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এক বিশেষ অনুষ্ঠান, য'ত অসীমত যাৰ হেৰাল সীমাৰ চলচ্চিত্ৰ হিচাপে নিৰ্মাণ সন্দৰ্ভত আনুষ্ঠানিক ঘোষণা কৰে। ছবিখনৰ পৰিচালনা কৰিব বিশিষ্ট নাট্যকৰ্মী সীমান্ত ফুকনে। ছবিখনৰ প্ৰকল্প সঞ্চালকৰ দায়িত্ব অসম চলচ্চিত্ৰ বিত্তীয় উন্নয়ন নিগমৰ অধ্যক্ষ ডাক্তৰ আলেখ্য বৰুৱা। লগতে সংগীত পৰিচালনা কৰিব আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীত পৰিচালক অনুৰাগ শইকীয়াই। ছবিখনৰ চিত্ৰনাট্যৰ দায়িত্বত থাকিব ৰজত কমল বঁটা প্ৰাপক ভাস্কৰ হাজৰিকা। কলা নিৰ্দেশক হিচাপে থাকিব বিশিষ্ট শিল্পী নুৰুদ্দিন আহমেদ। আগন্তুক বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ পৰা আৰম্ভ হ'ব ছবিখনৰ দৃশ্যগ্ৰহণ। অসমীয়া আৰু বাংলা দুয়োটা ভাষাতে নিৰ্মাণ হ'ব ছবিখন। অসমৰ লগতে বলিউড আৰু দাক্ষিণাত্যৰ চলচ্চিত্ৰ উদ্যোগৰ অভিজ্ঞ কলাকুশলী থাকিব ছবিখনত। সমান্তৰালভাৱে বাংলা চলচ্চিত্ৰৰ প্ৰতিষ্ঠিত অভিনয় শিল্পীয়ে অংশগ্ৰহণ কৰিব ছবিখনত। সংবাদমেল যোগে এই কথা সদৰি কৰিলে ছবিখনৰ পৰিচালনাৰ দায়িত্বত থকা সীমান্ত ফুকন আৰু ছবিখনৰ প্ৰকল্প সঞ্চালক ডাক্তৰ আলেখ্য বৰুৱাই। এটা সুন্দৰ বাজেটত কৰি উলিয়াইছে। বৰ্তমান অসমীয়া আৰু চলচ্চিত্ৰ সমাজৰ খুব সুন্দৰ দিন ঘূৰি আহিছে আকৌ বহু বছৰ পিছত। গতিকে এয়া আমি সংখ্যা এটা কাৰণতে ক'বলৈ অপৰাগ, কাৰণ এতিয়াও আমাৰ সম্পূৰ্ণ তালিকা আমাৰ হৈ গৈছে। তাৰ পাছত আমি যিসকল ব্যক্তিৰ লগত কথা পাতিছোঁ তেওঁলোকে তেওঁলোকৰ বাজেটসমূহ দিয়া নাই। আমি প্ৰত্যেক টেকনিচিয়ানৰ প্ৰত্যেক ব্যক্তিৰ পৰা তেওঁলোকৰ বাজেট পালেহে আমি আপোনালোকক সংখ্যা ক'ব পাৰিম। এতিয়া পৰিচালকক যেতিয়া কৈছোঁ এই প্ৰকল্পৰ কাৰণে পৰিচালকজনৰ হয়তো হিউজ বাজেট থাকিব পাৰে। তেখেতক যেতিয়া প্ৰথম সুধিছোঁ দাদা আপোনাৰ বাজেটটো দিয়ক, তেতিয়া কৈছে তোমাৰ মৰম স্নেহ এয়াই হৈছে মোৰ বাজেট। তেতিয়াহ'লে মই আপোনাক কি বাজেট কম কওকচোন। গতিকে এতিয়া আমি সেই সমীক্ষা দিব পৰা হোৱা নাই। কিন্তু এটা কথা কৈছোঁ, চিনেমাখন যেতিয়া চাই বাজেটৰ ক্ষেত্ৰত ক'ব নোৱাৰিব যে শ্বটটো লৈ থাকোঁতে বেক চাইডে সেই সময়ত নহ'বলগীয়া কিবা এটা ওলালে তাৰ কাৰণে আমি শ্বেড ডিজাইন যি কৰিব লাগে, যিমান বিঘা মাটি লাগে সিমান বিঘা মাটিত আমি শ্বেড ডিজাইন কৰিম। চৰিত্ৰৰ কাৰণে যি কৰিব লাগে, এজন চৰিত্ৰক উলিয়াই আনিবৰ কাৰণে তেওঁক যিমান ৱৰ্কশ্বপ লাগে, যিমান ট্ৰেইনিঙৰ ক্ষেত্ৰত যিমান খৰচা হয় আমি সিমানখিনি কৰিম। সদ্যহতে ইমানেই আপোনালোকে আশীৰ্বাদ কৰিব। এই চিনেমাখনৰ ক্ষেত্ৰত একেবাৰে আপোচ কৰা নহয়। মুঠতে এইবাৰ ৰূপালী পৰ্দাত সজীৱ হ'ব কমল নগৰ। সজীৱ হৈ উঠিব আপোনাৰ মোৰ সেই চিনাকি চৰিত্ৰবোৰ। গুৱাহাটীৰ পৰা মৌচুমী গগৈৰ সহযোগত নিউজ 6 আছাম টক্স।